থাকিব দাবী আদায় নহলে আন্দোলন চলি থাকিব আমি ইয়াতে বহিম চাও প্রশাসন বিষয়ে কি করে আজি সরকারে কি পদক্ষেপ লব হয়তো আমার অসহযোগ আন্দোলন চলি থাকিব আমি দিনে রাতে ইয়াতে বহি থাকিম আজি 20 দিন হয়েছে মুখ্যমন্ত্রী মহোদয় সন্মানীয় অজন্তা বাইদেউ আপুনি ইয়াত আহি খবৰ লোৱালে সময় নহল কেনেকুৱা পৰিস্থিতিত আমি ইয়াত বহি আছো আপোনালোকৰ চেনেলৰ দ্বাৰা জনাই দিব এতিয়াও সময় আছে বিচাৰ দিব ঘোষণা কৰক ইয়ালোকৰ ন্যায্য দাবী হয় এই সঞ্চালকে দিয়া প্ৰস্তাৱটো এই দাবীটো আপোনালোকৰ দিব পাৰিম বা নোৱাৰিম এই কথাটো আমাক উত্তৰ লাগে আজিৰ তাৰিখত আজিৰ সময়ত আজিৰ মুহূৰ্তত আমি কথা যে মাননী বৃদ্ধিৰ প্ৰস্তাৱটো চৰকাৰীভাৱে গৃহীত কৰাৰ বাবে আমি যোৱা 19 অক্টোবৰ সঞ্চালকে প্ৰস্তাৱটো দিছিল এই প্ৰস্তাৱটো কিন্তু আজিলৈকে আজি 20 দিন উকলি গল ইয়াত সচলত অসহযোগ আন্দোলন কৰা চৰকাৰে এতিয়ালৈকে কোনো সঁহাৰি জনোৱা নাই এই ক্ষেত্ৰত আমাক মন্ত্ৰী মহোদয় 3 তাৰিখে মাতিছিল আলোচনাত আমাৰ সঞ্চালক মহোদয় দুবাৰকৈ আমাক আলোচনাত মাতিছে তেখেতে কৈছে যে পৰৱৰ্তী সময়ত এই চৰকাৰে আলোচনা কৰি আমাৰ দাবীটো আদায় কৰি দিব কিন্তু আমিও জানো লোকসভা নিৰ্বাচনত আহিছে চৰকাৰ ব্যস্ত সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় ব্যস্ত এই ক্ষেত্ৰত তেখেতে আজিৰ তাৰিখত আমি ঘোষণা কৰাৰ বাবে বাৰে বাৰে অনুৰোধ কৰি আছো এই মাননী বৃদ্ধিৰ সামান্যতম মাননী খুব বেছিটো নহয় আজি মুখ্যমন্ত্ৰী মহোদয় চিন্তা কৰিব লাগিছিল যে লাখ লাখ টকা পুঁজিপতি কৰ ৰেহাই দিছে এই সামান্যতম মাননী বৃদ্ধিৰ কথাটো ইমান চিন্তা কৰিব কিয় লগা হল আমি প্ৰশ্ন কৰিছো আজিৰ তাৰিখত গতিকে নিশ্চয় এতিয়াও সময় আছে নিশ্চয় অধিসূচনা জাৰি হ'ব আজিৰ তাৰিখত আমি অনুৰোধ কৰিছো অতি সোনকালে এই আমাৰ মাননী বৃদ্ধিৰ প্ৰস্তাৱটো ঘোষণা কৰক অন্যথা লোকসভা নিৰ্বাচন আহি আছে আমিও চিন্তা কৰিব লগা হ'ব পাৰে কাৰণ এই অসহযোগ আন্দোলন আমাৰ দাবী আদায় নহলে কিন্তু আমি সচলত বহি থাকিম সচলৰ পৰা কেতিয়া উঠি নাযাম এইটো আমি ফোন লৈছো অসমবাজী অংগনবাদী কি কম চৰকাৰৰ নীতি এই চৰকাৰৰ নীতিয়ে নিজৰ প্ৰাপ্য দাবীৰ ক্ষেত্ৰত বাক স্বাধীনতা বন্ধ কৰিছে বুলিয়ে কম আমি কাৰণ আমি তেখেতে বান্ধি দিয়া এই সচলত আমাৰ বিভিন্ন জিলাৰ পৰা অংগনবাদী বিলাক আহিছে বাধা আৰোপ কৰিছে ট্ৰেইনত উঠিছে ট্ৰেইনত উঠি ইয়াত অংগনবাদী আছে নেকি ইউনিফৰ্ম পিন্ধা চাইছে প্ৰশাসন বিভাগ তেখেতসকলক প্ৰশাসন বিভাগ লগাইছে বাছ যিবিলাক আছে বাছ বন্ধ কৰিছে আমিতো ধিক্কাৰ জনাইছো নিজৰ প্ৰাপ্য দাবীৰ ক্ষেত্ৰত যদি মাত মাতিব নোৱাৰো তেনেকুৱা চৰকাৰৰ তলত কাম কৰি আছো আমি নিজে ধিক্কাৰ অনুভৱ কৰিছো চৰকাৰক আমি ধিক্কাৰ কৰিছো এই ক্ষেত্ৰত আমাৰ অংগনবাদী কৰ্মী সহায়িকা বিএলও কামত নিয়োগ কৰিছে কামটো কৰি আছে বছৰত কিবা এটা মাননি দিয়ে বিএলওৰ ফালৰ পৰা এতিয়া এনেকে হাৰেসমেন্ট কৰিছে ডিসি ছাৰৰ অৰ্ডাৰ আপোনালোকে বিএলওৰ কাম কৰিবই লাগিব আমাক প্ৰশ্ন কৰিছো বিএলওৰ কাম কৰিব কোনে কৰি আছো অংগনবাদী কৰিছো কাৰণে আজি বিএলওৰ কাম দিছিল দায়িত্ব গতিকে অংগনবাদীৰ এই মাননী বৃদ্ধিৰ দাবীত আজি ইয়াত আমি অসহযোগ আন্দোলন কৰি আছো তেখেতসকলে কিয় হাৰেসমেন্ট কৰি আছে আমি প্ৰশ্ন কৰিছো তেখেত যদি ডিসি হয় তেখেতে যদি কৈছে বিএলওৰ কাম কৰিব লাগে ডিসি মহোদয় আপুনি মুখ্যমন্ত্ৰী মহোদয় কিয় ক'ব নোৱাৰে যে সামান্যতম মাননী আপুনি বৃদ্ধি কৰি দিয়ক বঢ়াই দিয়ক আপুনি কৈ দিয়ক তেতিয়া ইয়ালোকে বিএলওৰ কাম কৰিব বুলি আমিতো বিএলওৰ কাম এই সময়ত নকৰো কাৰণ সঞ্চালক মহোদয় 14 তাৰিখে আমাৰ লগত আলোচনা কৰোঁতেই তেখেতে কৈছে আপোনালোকৰ এই মাননী বৃদ্ধিৰ প্ৰস্তাৱ যি উত্থাপন কৰিছে আপোনালোকৰ দাবী ন্যায্য দাবী গতিকে এই সময়ত ডিসি ছাৰকো তেওঁ ফোন কৰি যেতিয়া জনাইছিল তেখেতে কৈছে যে এই ইয়ালোক অংগনবাদী কৰ্মী সহায়িকাই অসহযোগ আন্দোলনত আছে বিএলওৰ কাম নকৰে গতিকে আমিও কৈছো সংগঠনৰ তৰফৰ পৰা এই অংগনবাদী কৰ্মী সহায়িকাক বিএলও কামত যাতে তেওঁলোকক নিয়োগ নকৰে যদি বিএলওৰ কাম কৰিব লগা হয় তেনেহলে ডিসি মহোদয় আপুনি মুখ্যমন্ত্ৰী মহোদয় কক এই কৰ্মী সহায়িকাৰ দাবী মানি লওক ইয়াৰ পৰা আমি ঘৰত গৈ যিমান কাম আছে কৰাৰ কাৰণে প্ৰস্তুত আছো সাজু আছো আমি আশীৰ্বাদ কণ্ডাক্ট লাগিব 3টা বজাত কিন্তু আমি 26 তাৰিখৰ পৰা দিন ৰাতি জোৰা কাৰ্যসূচী লৈছো এই কাৰ্যসূচী আমি আচলতে মাননী বৃদ্ধি এটাই দাবী হিচাপে লৈ পেলাই কৰিছো মাননী বৃদ্ধিৰ চৰকাৰী ঘোষণা অতি শীঘ্ৰে কৰিব লাগে এতিয়া কথা হৈছে আমাৰ মাননী বৃদ্ধি যেতিয়া হোৱা নাই চৰকাৰী ঘোষণা এতিয়ালৈকে হ'বলৈ বাকী আছে চৰকাৰী ঘোষণা কৰা নাই আমাৰ আন্দোলন চলি থাকিব আৰু আমি সদায় কাম কৰিবলৈ প্ৰস্তুত আছো আমি বিএলওৰ কাম কৰিবলৈ প্ৰস্তুত আছো কাৰণ
এটা কথা, আমি অংগনবাদীৰ কাৰণেহে BLO দিছে। BLOৰ কাৰণে আমি অংগনবাদী কাম কৰা নাই। আমাক যেতিয়া অংগনবাদী হিচাপে তেওঁলোকে BLO কামত খটুৱাইছে, আমি কাম কৰিবলৈ প্ৰস্তুত আছো। কিন্তু আমাৰ আচল দাবী, আমাৰ অংগনবাদী হিচাপে যিটো দাবী, আমাৰ মাননী বৃদ্ধিৰ চৰকাৰী ঘোষণা, সেই মাননী বৃদ্ধিৰ চৰকাৰী ঘোষণা হ'ব লাগে। তেতিয়া আমি সকলো কাম কৰিবলৈ প্ৰস্তুত আছো আৰু এতিয়াও আমি প্ৰস্তুত আছো। অকল দাবী আমাৰ পূৰণ হ'ব লাগে। সঞ্চালকৰ দাবী অতি শীঘ্ৰে মানি লওঁ, সঞ্চালকৰ প্ৰস্তাৱ অতি শীঘ্ৰে মানি লওঁ। ইনসাফ জিন্দাবাদ।